নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি ভাৰত বিকাশ পৰিষদে ডক্টৰ ৰজিতা গোস্বামীৰ পৃষ্ঠপোষকতাত তেখেতৰ স্বামী ডক্টৰ পুলিন চন্দ্ৰ বৰুৱাৰ সোৱৰ্ণত স্বাস্থ্য সেৱা শিবিৰ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ লগত সংগতি ৰাখি এই বৰ্ষত ভকতপমুৱা গাঁৱত 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰে এটি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট ভাৰত বিকাশ পৰিষদে ডক্টৰ ৰজিতা গোস্বামীৰ পৃষ্ঠপোষকতাত তেওঁৰ স্বামী ডক্টৰ পুলিন চন্দ্ৰ বৰুৱাৰ সোৱৰ্ণত স্বাস্থ্য সেৱা শিবিৰ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বৰ্ষত ভকতপমুৱা গাঁৱত 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰে এটি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ উল্লেখযোগ্য যে নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ সহযোগত এই শিবিৰ পালনৰ লগতে অংশগ্ৰহণকাৰীসকলক বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে দিলীপ শৰ্মাৰ সভাপতিত্বত বিবেকানন্দ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে অনুষ্ঠিত হোৱা এই শিবিৰত 150 শতাধিক ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰাই ঔষধ বিনামূলীয়াকৈ গ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৰমেন শইকীয়াৰ ৰিপৰ্ট নিউজ নাও